হালেলুয়া, প্ৰেজ দ্য লৰ্ড। প্ৰভু যীশুৰ মধুৰ নামত আপোনালোক সকলোকে স্বাগতম জনালোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। প্ৰিয় বিশ্বাসীসকল, ঈশ্বৰে যে আমাক সুন্দৰ দিন, সুন্দৰ বতৰবিলাক দি আছে, তাৰ কাৰণে ঈশ্বৰক ধন্যবাদ দিওঁ। আজিৰ দিনটোৰ আমি আৰম্ভণি ঈশ্বৰৰ বাক্যৰে কৰোঁ হওক। আজিৰ বাক্য আমি লৈছোঁ যাত্ৰা পুস্তক ৩ অধ্যায়ৰ ৪ পদ। সুন্দৰ ঈশ্বৰৰ বাক্যই আমাৰ কাৰণে কৈ আছে, কিন্তু চাবৰ নিমিত্তে তেওঁক যেতিয়া জিহুৱাই এফলীয়া হৈ যোৱা দেখিলে, তেতিয়া জোপাৰ মাজৰ পৰা ঈশ্বৰে তেওঁক মাতি ক'লে, হে মচি, হে মচি। তেওঁ ক'লে, চাওক মই আছোঁ। হালেলুয়া, প্ৰেজ দ্য লৰ্ড। বিশ্বাসীসকল, আমি সকলোৱে জানো বাইবেলত সকলোতকৈ নম্ৰ মানুহজন হৈছে মচি। তেওঁ সকলোতকৈ নম্ৰ আছিলে, কিন্তু তেওঁ যেতিয়া ঈশ্বৰক জনা নাছিলে, তেওঁ এজন মানুহক মাৰি পেলাইছিলে। আৰু তেওঁ সৰুৰে পৰা তেওঁ ৰজাৰ ঘৰত ডাঙৰ হৈছিলে। যি ৰজাই সৰু সৰু কেঁচুৱাবিলাকক মাৰি পেলাইছিলে, কিন্তু ঈশ্বৰে মচিক বচাইছিলে। তেওঁৰ যেতিয়া জন্ম হৈছিলে, তেওঁক টুকুৰিত যেতিয়া পানীত ভাহাই দিছিলে, তেতিয়া ৰজাৰ জীয়েকে পুখুৰীত গা ধুবলৈ যাওঁতে মচিক পাইছিলে। সেই মচিয়ে যেতিয়া ডাঙৰ হয়, ঈশ্বৰে যেতিয়া তেওঁক আমন্ত্ৰণ কৰিছিলে, কেনেকৈ আমন্ত্ৰণ কৰিছিলে? তেওঁ যেতিয়া মিডিয়নীয়ৰ যেতিয়া পুৰোহিত জিথু নামেৰে নিজ শাহুৱেকৰ মেৰৰ যাক যেতিয়া তেওঁ চলাই আছিলে, অৰণ্যৰ পাছফালেদি যেতিয়া তেওঁ হুৰেব নামৰ ঈশ্বৰৰ পৰ্বতলৈ তেওঁ গৈছিলে, তেওঁ যেতিয়া যাওঁতে যাওঁতে সেই পৰ্বতলৈ পালেগৈ, তেতিয়া এজোপা গছত জুই জ্বলি থকা তেওঁ দেখা পালে। তেওঁ অগ্নিশিখাত সেই গছজোপা জ্বলি থকা দেখা পালে, কিন্তু গছজোপা পুৰা নাছিলে, গছজোপা জ্বলা নাছিলে। প্ৰিয় বিশ্বাসীসকল, ইয়াৰ অৰ্থ ডাঙৰ অৰ্থ। আমেন। যেতিয়া মচিয়ে কিনো জ্বলিছে বুলি তেওঁ চাবলৈ যাওঁতে, তেতিয়া ঈশ্বৰৰ দূতে তেওঁক কৈছিলে যে মচি মচি। তেওঁ ক'লে যে চাওক মই আছোঁ বুলি। আমেন। তেওঁ যেতিয়া চাবৰ কাৰণে এফলীয়া হয় জোপাটোৰ ফালে যোৱা দেখিলে ঈশ্বৰৰ, তেতিয়া ঈশ্বৰে তেওঁক মাতি ক'লে যে মচি মচি। তেওঁ ক'লে কি, চাওকচোন মই আছোঁ। আমেন। প্ৰিয় বিশ্বাসীসকল, যদি তেওঁক এইটো দৰ্শনটো দেখাইছিলে যে ঈশ্বৰে নিজেই অগ্নি হয়, অগ্নি স্বৰূপ। আমি ঈশ্বৰক চাব নোৱাৰোঁ, আমি ঈশ্বৰৰ লগত আমি সন্মুখী হ'ব নোৱাৰোঁ। ঈশ্বৰ পবিত্ৰ হয়, আমি তেওঁক চাব নোৱাৰোঁ। তেওঁক যদি আমি চাওঁ, তেনেহ'লে আমি জ্বলি পৰি যাম। কিন্তু সেই অগ্নিশিখাই যে গছজোপাত জ্বলি আছিলে, আৰু তথাপিও গছজোপা জ্বলা নাছিলে। প্ৰিয় বিশ্বাসীসকল, আমি ঈশ্বৰৰ উপস্থিতিত, আমি ঈশ্বৰৰ বাক্যত যদি আমি যাওঁ, তেনেহ'লে কোনো সমস্যাই, কোনো জুয়েও আমাক পুৰিব নোৱাৰে। আমি অগ্নিৰ শিখাৰ ওপৰেদি গ'লেও জুয়ে আমাক একো কৰিব নোৱাৰে, কিয়নো ঈশ্বৰ আমাৰ লগত আছে। প্ৰিয় কাৰণে জুয়েও তেওঁৰ কথা মানে, বতাহে, আকাশেও, বৰষুণেও তেওঁৰ কথা মানে। তেওঁ জীৱিত ঈশ্বৰ হয়। প্ৰিয় বিশ্বাসীসকল, আৰু যিটো অগ্নি ঈশ্বৰে আমাক দিব, সেইটো হৈছে পবিত্ৰ আত্মা। আমেন। মচিক এই দৰ্শন দেখুওৱাৰ কাৰণটো হ'ল তেওঁৰ যোগেৰে যে ঈশ্বৰে কাম কৰিব। মচিয়ে ভালকৈ কথা ক'ব পৰা নাছিলে, তেওঁ আধা আধা কথা কৈছিলে, তেওঁৰ মুখেৰে ভালকৈ কথা ওলোৱা নাছিলে। কিন্তু ঈশ্বৰে তেনেকুৱা মানুহকে ব্যৱহাৰ কৰিবলৈ খুজিছিলে, মচিক আমন্ত্ৰণ কৰিছিলে। ঈশ্বৰে জানিছিলে যে তেওঁ ভালকৈ কথা ক'ব নাজানে, তথাপি ঈশ্বৰে যে ডাঙৰ মহিমা কৰোঁতা ঈশ্বৰ হয়, তেওঁকে মনোনীত কৰিছে। সেইকাৰণে তেওঁক এই দৰ্শনটো দেখাইছিলে। তেওঁ জানিছিলে যে ঈশ্বৰে মোক কিবা ক'ব খুজিছে, বা ঈশ্বৰে মোক কিবা দেখাবলৈ বিচাৰিছে, যিটো ঈশ্বৰে মচিৰ ওপৰত ডাঙৰ এটা কাম কৰিব খুজিছে। বিশ্বাসীসকল, আজিও যদি আমি পবিত্ৰতাত থাকোঁ, নিজকে নম্ৰ হৈ থাকোঁ, তেনেহ'লে আজিও আমাক ৰৈ আছে দৰ্শন দেখাবৰ কাৰণে ঈশ্বৰে। হালেলুয়া। আৰু তেওঁ এনেকুৱা ঈশ্বৰ হয়, তেওঁ আমাক সাগৰৰ পানীৰ ঢৌৱেও আমাক একো কৰিব নোৱাৰে। তেওঁ ৰক্ষা কৰিব, যদি আমি তেওঁৰ লগত থাকোঁ, যদি আমি তেওঁৰ লগত চলোঁ। তেওঁৰ আত্মাই আমাক সহায় কৰিব। আমেন।
বিশ্বাসীসকল মই বিশ্বাস কৰোঁ এই বাক্যৰ যোগেৰে আপোনালোক সকলোৱে আশীৰ্বাদ প্ৰাপ্ত হৈছে বুলি। আৰু মচি যিজন ঈশ্বৰে দেখাইছিলে দৰ্শন, আজি সেই ঈশ্বৰক আহক আমি সমৰ্পণ কৰোঁ। সেই ঈশ্বৰ চিৰকাললৈকে একে থাকোতা ঈশ্বৰ হয়, যাৰ নাম জিহুৱা। আমেন। আহক আমি একেলগে প্ৰাৰ্থনা কৰোঁ। ধন্যবাদ প্ৰভু, তুমি ধন্যবাদৰ যোগ্য, প্ৰশংসাৰ যোগ্য, দয়ালু ঈশ্বৰ হয় তুমি, কৃপালু ঈশ্বৰ প্ৰভু। তোমাৰ দয়া কেনে মহান প্ৰভু, তুমি সৰ্বশক্তিমান, তুমি সৰ্বপৰিজনা হয়, তুমি সৰ্বশক্তিমান ঈশ্বৰ, তোমাৰ তুল্য কোনো ঈশ্বৰ নাই। ধন্যবাদ প্ৰভু তোমাৰ প্ৰেম আৰু অনুগ্ৰহৰ কাৰণে। এই সকলো যাচনা ত্ৰাণকৰ্তা জীৱিত নাছৰতীয় প্ৰভু যীশু খ্ৰীষ্টৰ নামত অৰ্পণ কৰিছোঁ। আমেন। প্ৰেইজ দ্য লৰ্ড।